ঢিঙত পুনৰ সক্ৰিয় হৈ উঠিছে স্প্ৰে গেং। দেওবাৰে নিশা পুনৰ স্প্ৰে প্ৰয়োগ কৰি চোৰে চলালে চাফাই অভিযান। ঢিঙৰ আউনীআটী সত্ৰৰ লক্ষী বৰা নামৰ লোকজনৰ ঘৰত স্প্ৰে গেঙৰ লুটপাট। দুৰ্বৃত্তৰ দলটোৱে লক্ষী বৰা আৰু তেওঁৰ পত্নী বীণা বৰাক স্প্ৰে মাৰি অচেতন কৰি লুটি নিয়ে ধনসহ আ অলংকাৰ। পুৱা স্থানীয় ৰাইজে দুয়োকে অচেতন অৱস্থাত উদ্ধাৰ কৰি ঢিং এফআৰইউত ভৰ্তি কৰে। ঢিঙত ধাৰাবাহিকভাৱে সংঘটিত স্প্ৰে কাণ্ড ৰোধ কৰাৰ ক্ষেত্ৰত চূড়ান্তৰূপে ব্যৰ্থ হৈছে আৰক্ষী তথা প্ৰশাসন। আমি সজাগতা নহওঁ মোক ক'ব দে মোক শুনি ল। আৰু আমি পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ ঢিঙত পুনৰ স্প্ৰে গেঙে সন্ত্ৰাস চলাইছে। শেহতীয়াকৈ লক্ষী বৰা নামৰ এজন লোকৰ ঘৰত স্প্ৰে গেঙে সন্ত্ৰাস চলাই এনেধৰণে ঘৰৰ বয় বস্তু লুটপাট কৰি নিয়ে, ধন লুটি নিয়ে, লগতে আ অলংকাৰ লুটপাট কৰি নিয়ে। ইয়াৰ পূৰ্বেও ঢিঙত এনেধৰণৰ ঘটনা কেইবাবাৰো সংঘটিত হৈছে, কিন্তু নগাঁও আৰক্ষী এই ক্ষেত্ৰত কিয় বৰ্তমানলৈকে সফল হ'ব পৰা নাই, কিয় স্প্ৰে গেং ধৰাত প্ৰশাসন বাৰে বাৰে ব্যৰ্থ হৈছে, তাক লৈ এতিয়া ঢিংবাসীৰ মাজত যথেষ্ট প্ৰশ্ন। শেহতীয়াকৈ ঢিঙত যি ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল সেই সময়তো এই কথা উত্থাপন কৰিছিল স্থানীয় লোকসকলে তথা ঢিংবাসীয়ে সেই প্ৰতিবাদৰ সময়ছোৱাতো এই কথা বাৰে বাৰে উল্লেখ কৰিছিল যে স্প্ৰে কাণ্ডৰ বাবে ঢিংবাসী যথেষ্ট নিৰাপত্তাহীনতাত ভুগিছে। কিন্তু ইমান ৰাইজৰ প্ৰতিবাদৰ পাছতো আৰক্ষী প্ৰশাসনে কিয় স্প্ৰে গেঙৰ এই সন্ত্ৰাস ৰোধ কৰিবলৈ সক্ষম হোৱা নাই, তাক লৈ এতিয়া ঢিংবাসীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। নাই, সেইটোৱে আমাৰতো গম পাইছে গোটেই ঢিং অঞ্চলবাসীয়ে আজি 1.5-2 বছৰ হ'ল এই স্প্ৰে চোৰৰ সন্ত্ৰাস, বিভিন্ন ধৰণৰ সন্ত্ৰাসৰ মাজত আমি হেৰি কৰি আছোঁ। গতিকে এই ক্ষেত্ৰত প্ৰশাসনে যিখিনি পদক্ষেপ ল'ব লাগে এতিয়ালৈকে কোনো তেনেকুৱা লোৱা নাই। 2 এদিন লোৱা দেখোঁ, তাৰপিছত আকৌ ঢিলাই দিয়ে বস্তুটো। সেইবোৰ আমি ইয়াতে দেখিছিলোঁ ঢিঙৰ আমাৰ আউটপোষ্টত পুলিচ প্ৰশাসনে টহলদাৰী দিয়ে মাজে মাজে, কিন্তু আজি কেইদিনমানৰ পৰা আকৌ সেইটো বন্ধ হৈ গৈছে। তেনেকুৱা ধৰণৰ কোনো টহলদাৰী আমি দেখা পোৱা নাই। গতিকে সেই তেনেকুৱা সুযোগ লৈ পেলাই চোৰে আকৌ সেই সুযোগ বুজি পেলাই কৰি আছে। আৰু গাঁওবিলাকতো আমি দেখিছোঁ VDP বিলাক কোনো ধৰণৰ সক্ৰিয় ভূমিকা নাই।